ভৰলু এখন লেতেৰা কদৰ্য দুৰ্গন্ধময় বুলি সততে পৰিচিত এখন নৈ। অপবাদৰ যেন শেষ নাই গুৱাহাটীৰ প্ৰাণ ভৰলুৰ। পূৰ্বতে মাছ পুঠিয়ে ভৰি থকা চঞ্চল নৈখনে যেন কেতিয়াবাই হেৰুৱালে স্বকীয়তা। ভৰলুৰ নান্দনিক নৈসৰ্গিক ছবিখনৰ কথাও এতিয়া আপোনাৰ নাহে মনলে। ভৰলুৰ এই কদৰ্যময় ৰূপৰ বাবে কোন দায়ী কোন জগৰীয়া সেয়া বিচাৰ কৰিবলৈ এই প্ৰতিবেদন যুগুত কৰা নাই। পূৰ্বতে বহুবাৰ লেতেৰা ভৰলুক লৈ আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ, ৰাইজক দেখুৱাই আহিছোঁ। ভৰলুৰ নেতিবাচক কথাবোৰৰ মাজতে আজি আমি আপোনাক দেখুৱাম সেই ভৰলুৰ এক ধুনীয়া আৰু প্ৰাণবন্ত দৃশ্য। প্ৰথমেই চাওক আপুনি মই সততেই নেদেখা ভৰলু নৈৰ কেইটামান দৃশ্য। মহানগৰীৰ জোনালীৰ ভৰলুৰ এটা প্ৰান্তৰ দৃশ্য এয়া। নৈখনে যেন এতিয়া পুনৰ প্ৰাণ পাইছে। নৈখনৰ এই অংশত আপুনি নেদেখিব কোনো লেতেৰা আৱৰ্জনা, নাপাব দুৰ্গন্ধ। ভৰলুৰ কাষেৰে পাৰ হৈ গ'লে আপোনাৰ প্ৰয়োজন নহ'ব মুখ ঢাকিবলগীয়া পৰিৱেশৰ, প্ৰয়োজন নহ'ব ৰুমালৰ। নৈখনক পুনৰুজ্জীৱিত কৰিবলৈ যেন এতিয়া আপ্ৰাণ চেষ্টা চলাইছে গুৱাহাটী পৌৰ নিগমে। নিগমৰ তৎপৰতাতেই এতিয়া নৈখনে লৈছে এক অন্য ৰূপ। ক্ৰমাৎ পৰিষ্কাৰ হৈ পৰিছে জোনালীৰ ভৰলুৰ এই অংশখিনি। GMCয়ে লেতেৰা জাবৰ আৱৰ্জনা নিষ্কাশন কৰাৰ ফলতেই এতিয়া প্ৰায় জাবৰ শূন্য হৈ পৰিছে ভৰলুৰ এই অংশ। শুনক ভৰলুৰ নতুন ৰূপটোৰ কথা কি ক'লে স্থানীয় লোকে। বছৰে বছৰে চাফা কৰি আছে, এতিয়া বহুতখিনি চাফা হৈছে। এতিয়া একদম 80% চাফা হৈছে আৰু 20% হ'লে একদম মানে চাফা হৈ যাব। GMC ৰাতি ৰাতি চাফা কৰে ইয়াতে। জনসাধাৰণে অলপমান লেতেৰাটো কমালে কিন্তু আৰু বেছি ভাল হয়। ছেভ ভৰলুৰ অবিৰত প্ৰচেষ্টা জনজাগৰণৰ পাছত এইবাৰ যেন কোনোবাখিনিত সফল হৈছে এই সংস্থাটোৱে চৰকাৰ কিংবা প্ৰশাসনক দিয়া প্ৰত্যক্ষ হেঁচাৰ ফলতেই ভৰলুৰ এই নান্দনিক ৰূপ দেখা বুলি মত প্ৰকাশ ছেভ ভৰলু মিছনৰ সম্পাদক সত্যৰঞ্জন বৰুৱাৰ। এইটো এটা আমাৰ প্ৰচেষ্টা, চৰকাৰক আমি হেঁচা দিয়া প্ৰচেষ্টা এইটো চলি আছে বহুত দিনৰ পৰা। আৰু GMCয়ে এতিয়া শেহতীয়াকৈ এইটো পদক্ষেপ লৈছে, বৰ সুন্দৰ পদক্ষেপ। সমান্তৰালভাৱে গুৱাহাটীবাসীলৈ আহ্বান ছেভ ভৰলু মিছনৰ সম্পাদকগৰাকীৰ। নদী এখন প্ৰাণৱন্ত নদী, ইমান সুন্দৰ এখন নদী আমি মাৰি পেলাইছোঁ, এইটোতো হয়। ইয়াক জীয়াই তোলাটো আমাৰ সকলোৰে কৰণীয় কৰ্তব্য। গুৱাহাটীৰ কৃত্ৰিম বানৰ পৰা আৰম্ভ কৰি 100 এবুৰি সমস্যা সমাধান কৰিব পাৰে এই ভৰলুৱে। গতিকে ভৰলুক এখন প্ৰাণৱন্ত বুৱতী নৈ হিচাপে বোৱাই ৰখাটো আমাৰ সকলোৰে দায়িত্ব। ভৰলুক ডাষ্টবিন বুলি গণ্য কৰিলে কাললৈও সমাধান নহ'ব গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাৰ লগতে হাজাৰটা সমস্যা। ভিডিঅ' জাৰ্নেলিষ্ট দিব্যজ্যোতি বনিয়াৰ সৈতে মছফিক হুছেইন ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।